পেহেলগাম কাণ্ডত জড়িত আছিল পাকিস্তানী সেনা আৰু ISI। এই তথ্য পোহৰলৈ আহিছে NIAৰ প্ৰাৰম্ভিক তদন্তত যি প্ৰতিবেদন দাখিল কৰিছে সেই প্ৰতিবেদনত এই কথা স্পষ্টকৈ কোৱা হৈছে যে পাকিস্তানী সেনা ISI আৰু লস্কৰি তৈবাই মিলি এই পেহেলগামৰ নৰসংহাৰ কৰিছিল। পাকিস্তানে বাৰম্বাৰ এই কথা কিন্তু নাকচ কৰি আহিছিল। নাকচ কৰি থকাৰ পাছতেই NIAৰ যি প্ৰতিবেদন আজি গৃহ মন্ত্ৰণালয়ত দাখিল কৰিছে তাত এই কথা স্পষ্টকৈ কোৱা হৈছে আৰু লগতে কোৱা হৈছে যে কাশ্মীৰত থকা একাংশ অভাৰগ্ৰাউণ্ড লোক যিসকলক আপুনি স্লিপাৰ চেল বুলি ক'ব পাৰোঁ লস্কৰি তৈবাৰ বা একাংশ কাশ্মীৰত জন্ম লাভ কৰা বিচ্ছিন্নতাবাদী লোকেই এই সমগ্ৰ নৰসংহাৰটোৰ নেতৃত্ব বহন কৰিছিল। তেওঁলোকে সহায় কৰিছিল সন্ত্ৰাসবাদীসকলক আৰু লগতে প্ৰতিবেদনত 150 জন লোকৰ বক্তব্য ৰখা হৈছে, লিপিবদ্ধ কৰা হৈছে। লগতে 3D মেপিং আৰু ঘটনাৰ নাটকীয় ৰূপো প্ৰতিবেদনৰ প্ৰাৰম্ভিক তথ্য দিয়া হৈছে। লগতে কোৱা হৈছে যে POKৰ যি হেণ্ডেলাৰৰ লগত সন্ত্ৰাসবাদী সঘন যোগাযোগত আছিল। পাকিস্তানৰ ভূমিৰ পৰাই এই ভয়ংকৰ নৰসংহাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰা হৈছিল। পাকিস্তানৰ ভূমিৰ পৰাই এই সন্ত্ৰাসবাদী আক্ৰমণ কৰা হৈছিল। পাকিস্তানৰ ভূমিৰ পৰাই এই লস্কৰি তৈবাৰ সন্ত্ৰাসবাদীকেইটা ভাৰতত প্ৰৱেশ কৰিছিল আৰু লগতে কোৱা হৈছে যে ঘটনাৰ জড়িত লোকসকলক চিনাক্ত কৰা হৈছে। ইতিমধ্যেই 2জন অভাৰগ্ৰাউণ্ড লোকক 2জন স্লিপাৰ চেলক NIAই ধৰিছে আজি কাশ্মীৰৰ পৰা আৰু তেওঁলোকক জেৰা চলাই থকা হৈছে। জেৰা অন্তত অধিক তথ্য পোহৰলৈ আহিব। কিন্তু NIAৰ যি প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদন আছে প্ৰতিবেদনত স্পষ্টকৈ কোৱা হৈছে যে পেহেলগামৰ নৰসংহাৰৰ আঁৰত আছিল পাকিস্তানী সেনা আৰু ISI।